वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 14 ভাদ দেওবাৰ 1432 ভাস্কৰ আব্দ ইংৰাজীৰ 31 আগষ্ট 2025 চন ভাৰতীয় আজি 9 ভাদ আৰু মোং 7 ৰবি আও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:04:42 আৰু সূৰ্যাস্ত সন্ধ্যা 5:37:07। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা অষ্টমী তিথি ৰাতি 12:58:12 আজিৰ নক্ষত্ৰ হ'ল অনুৰাধা দিনৰ 5:27:12 আৰু আজিৰ যোগ হ'ল বৈধতী যোগ দিনৰ 3:59 আছে আৰু কৰণ হ'ল বৃষ্টিকৰণ। বৈধতী যুগত জন্ম জাতক অত্যন্ত ধৈৰ্যৱান উৎসাহী ক্ষুধায়ু আৰু লোকৰ ভাল কৰিলেও তেওঁ সদায় অপ্ৰিয় হৈ থাকে। গতিকে এই যোগ বৰ শুভ বুলি কোৱা নাযায়। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত বৰ্জন কৰক। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে বুধৰ লগত একেলগে সিংহ ৰাশিত আৰু মংগল আজি বহি আছে কন্যা ৰাশিত আৰু বৃহস্পতি আছে মিথুনত, শুক্ৰ আছে কৰ্কটত, শনি বক্ৰী হৈ বহি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত আৰু কেতুও সিংহ ৰাশিতেই বহি আছে। আৰু যিহেতু চন্দ্ৰ আজি বহি আছে বৃশ্চিক ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ, হৰিণৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। দিনৰ 5:27:12 দেৱাৰীগণ, বিংশোত্তৰী বুধৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7দিনীয়া শুভগা যোগ। মৰণত দোষ একপাত, যাত্ৰা আজি নাই, তীৰ্থাদি দোষ আৰু ৰাতি 12:58:12 ৰিক্তা দোষ। আজি শুভকৰ্ম নাই। আৰু যিহেতু আজি দেওবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। যোগিনী আজি ঈশান কোণত আৰু ৰাতি 12:58:12 পূবত। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্তৰ বিষয় বাসনা নিষেধ। ৰাতি 12:58:12 লাও খোৱাও নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:29:22 পৰা 1:08:16 কাল ৰাত্ৰি নিশা 12:50:28 পৰা 2:11:34 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 5:56 আছে, 12:48 পৰা 1:41 ৰাতি 6:48 পৰা 7:31 11:51 পৰা 2:14 এই মহেন্দ্ৰ যুগ। আৰু অমৃত যুগ হ'ল ৰাতিপুৱা 5:45 পৰা 9:27 আৰু ৰাতি 7:31 পৰা 8:58 গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত মহেন্দ্ৰ যুগ আৰু অমৃত যুগ অতি উত্তম। আৰু আজি অষ্টমীৰ একদিষ্ট সন্দীপন, দুৰ্বা অষ্টমী ব্ৰত, শ্ৰী শ্ৰী ৰাধা অষ্টমী ব্ৰত, আচাৰ অনুসৰি গাবাং পূজা, বুধবাৰী সত্ৰৰ শম্ভু কৃষ্ণ আৰু শ্ৰী ৰাম কীৰ্তন প্ৰণেতা প্ৰেমলতাৰ ৰচয়িতা শংকৰোত্তৰ বৈষ্ণৱ কবি কালশিলা সত্ৰৰ সত্ৰাধিকাৰ আনন্দ আতাৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ৰোগ শংকা, বৃষ শত্ৰু বৃদ্ধি, মিথুন দ্ৰব্য লাভ, কৰ্কট অসুস্থতা, সিংহ সন্মান লাভ, কন্যা ক্ষমতা লাভ, তুলা আনন্দ, বৃশ্চিক আনন্দময় পৰিৱেশ, ধনু নতুন কৰ্তব্য, মকৰ অৰ্থ সম্পদ বৃদ্ধি, কুম্ভ বিক্ষিপ্ত চিন্তাত মনোনিৱেশ, মীন ভ্ৰাতাৰ দ্বাৰা উন্নতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।